শিখা শৰ্মাই এইটো অপৰাধ কৰিছে আৰু সেইকাৰণে তেওঁ জেলত যোৱাটো উচিত। কিন্তু আমি সকলোৱে বুজি পাব লাগিব যে শিখা শৰ্মা অকল শিখা শৰ্মা নহয়। শিখা শৰ্মাক এই কামটোত লগাইছে বিজেপি চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ পৰোক্ষ নিৰ্দেশত আৰু হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ গুড বুকত থাকিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বচাবৰ কাৰণে বিজেপিয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে যিবিলাক বদনাম উলিয়াব খোজে, আমাৰ জুবিনদাৰ বিৰুদ্ধে যিবিলাক বদনাম উলিয়াব খোজে, সেই বদনামবিলাককে শিখা শৰ্মাৰ জৰিয়তে উলিয়াই আছিলে। সেইকাৰণে শিখা শৰ্মাৰ নিচিনা যিবিলাক মানুহে চৰকাৰৰ হৈ কাম কৰে, তেওঁলোকে মনত ৰখা দৰকাৰ যে চৰকাৰে মানুহক কিছুদিন ব্যৱহাৰ কৰে আৰু তাৰ পাছত যেতিয়াই ব্যৱহাৰৰ অনুপযোগী হয়, সেই মানুহজনকে আকৌ জেলত ভৰাই দিয়ে। জুবিন গাৰ্গক ন্যায় নিদিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যিমান কৰিব লাগে চব কৰিলে। আৰু সেইকাৰণে মইতো ভাবোঁ যে কেৱল আৰু কেৱল 2026 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক উফৰাই পেলোৱাৰ এটা প্ৰধান কাৰণেই হ'ব লাগে জুবিন গাৰ্গৰ প্ৰতি কৰা এই ভীষণ অন্যায়। মই সেইকাৰণে জুবিন গাৰ্গক যে ন্যায় নিদিলে, জুবিন গাৰ্গৰ চাৰ্জশ্বিটখনকে যে 2 নম্বৰীকৈ বনালে, জুবিন গাৰ্গৰ তদন্তটো যে মৃত্যুৰ তদন্তটো যে ভালকৈ নকৰিলে আৰু জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক যে বচাব খুজিলে আৰু জুবিন গাৰ্গক এনেকৈ এই শিখা শৰ্মাহঁতৰ জৰিয়তে আৰু তেওঁলোকৰ মন্ত্ৰী কিছুমান MLA কিছুমানৰ জৰিয়তে জুবিনদাৰ যে বদনাম উলিয়াব খুজিছিলে হিমন্ত বিশ্ব শৰ্মাই, এই গোটেই কাৰণটোৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক জুবিন গাৰ্গৰ গোটেই বিষয়টোত মই এজন ভিলেইন বুলি ভাবোঁ।